Good afternoon, everyone. আজি আমি আলোচনা কৰিম এজন মহান পাব্লিক এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ। তেওঁৰ নাম হৈছে এব্ৰাহাম মাছলো। মই মহান বুলি কৈছোঁ তেখেতক, বা তেখেত মহানতকৈ তেওঁৰ যিটো থিয়ৰী আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ, হায়াৰাৰ্কি অফ নিডছ থিয়ৰী, অতি ইণ্টাৰেষ্টিং এটা বিষয়। মানে আমি যিটো বস্তু আমাৰ ডে টু ডে লাইফত আমি নিজে অনুভৱ কৰোঁ বা এপ্লিকেবল হয়, আমি ৰিলেট কৰিব পাৰোঁ। চ' ডেফিনেটলি এইটো ছেশ্যন ইজ গোয়িং টু বি ভেৰি ইউজফুল আৰু তোমালোকৰ কাৰণে ইণ্টাৰেষ্টিং হ'ব, বুজি পাবা। চ' ইন দ্য বিগিনিং অফ দ্য ছেশ্যন মই ৰিকুৱেষ্ট কৰিম যে তোমালোকে নিজক অকণমান এই থিয়ৰিটোৰ লগত ৰিলেট কৰিবলৈ বিচাৰিবা। আমি যেতিয়া ডিছকাছ কৰিম, যাতে তোমালোকে বস্তুটো জাষ্ট থিয়ৰিটিকলি ভবাতকৈ প্ৰেক্টিকেলি যাতে এই কথাখিনি ৰিলেট কৰিব পাৰা তাৰ চেষ্টা কৰিবা। তেতিয়া এব্ৰাহাম মাছলোৰ থিয়ৰিটো বুজা বেছি সুবিধাজনক হয়। এতিয়া প্ৰথম আহিব যে এব্ৰাহাম মাছলো কোন হয়। এব্ৰাহাম মাছলো এজন চাইক'লজিষ্ট, তেওঁ এজন আমেৰিকান চাইক'লজিষ্ট। এতিয়া চাইক'লজি বুলি ক'লে আমি জানো যে লাইক হিউমেন বিহেভিয়াৰ, ষ্টাডি অফ হিউমেন বিহেভিয়াৰ, মানে কয় যিখিনি ষ্টাডি কৰা হয়। এতিয়া এইটো এটা ইণ্টাৰেষ্টিং টপিক এগেইন, that psychologist বা study of human study of psychology. Okay, so বহুত সাইকোলজিষ্ট আছে, বহুত মানুহে বা বহুত বিশেষজ্ঞই সাইকোলজি আলোচনা কৰিছে, হিউমেন বিহেভিয়াৰৰ বিষয়ে ডিছকাছ কৰিছে। বাট হোৱাই এব্ৰাহাম মাছলো ইজ ডিফাৰেণ্ট, মানে কিয় আমি এব্ৰাহাম মাছলোক আমি পঢ়িবলৈ লৈছোঁ। আমি যেতিয়া পাব্লিক এডমিনিষ্ট্ৰেশ্যন পঢ়োঁ, তেতিয়া এব্ৰাহাম মাছলোক আমি কিয় গুৰুত্ব দিব লগা হয়। প্ৰশাসনৰ বিষয়ে যেতিয়া পঢ়োঁ, কোনো এটা অৰ্গেনাইজেশ্যনৰ প্ৰশাসনৰ বিষয়ে যেতিয়া পঢ়া হয়, তেতিয়া মাছলোৰ গুৰুত্ব কিয়? তাৰ কাৰণ যে তেওঁৰ সময়ৰ, তেওঁৰ কণ্টেম্পৰেৰী যিসকল থিংকাৰ্ছ আছিলে বা চাইক'লজিষ্ট আছিলে, তেওঁলোকৰ যিটো ধাৰণা, সেই ধাৰণাতকৈ অকণমান মাছলোৰ ধাৰণাটো বেলেগ আছিলে। এতিয়া প্ৰশ্ন আহিব, কিহত বেলেগ আছিলে? তেওঁ হিউমেন বিহেভিয়াৰৰ ওপৰত তেওঁ ষ্টাডি কৰিছে, বাট হেপী হিউমেন, হেপী ইণ্ডিভিজুৱেল, হেপী ৱৰ্কাৰ, মানে সুখী কৰ্মচাৰী। আমি পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কথা পঢ়ি আছোঁ, অৰ্গেনাইজেশ্যনৰ কথা পঢ়ি আছোঁ, প্ৰশাসনৰ কথা পঢ়ি আছোঁ। চ' আমি সুখী কৰ্মচাৰীটো বেছি আমাৰ কাৰণে এপ্ৰপ্ৰিয়েট হয়। মানে সুখী মানুহ বা সুখী কৰ্মচাৰী কেনেকৈ হ'ব পাৰি, সেইটোৰ ওপৰত তেওঁ ষ্টাডি কৰিছে। অ'কে, তেওঁ এটা থিয়ৰী দিছে, তেওঁৰ কনচেপ্ট এইটো হৈছে হায়াৰাৰ্কি অফ নিডছ থিয়ৰী। অ'কে, এই হায়াৰাৰ্কি অফ নিডছ থিয়ৰী যিটো আমাৰ ছ'চিয়েল চাইক'লজিকেল এপ্ৰ'চ, তাৰ এটা ডাঙৰ এটা বিশেষ ভূমিকা থকা এটা কি হৈছে ফেক্টৰ হৈ পৰিছে। মাছলোৰ মেইন কথাটো আছিলে যে এটা অৰ্গেনাইজেশ্যনত যেতিয়া কাম কৰা যায়, সেই অৰ্গেনাইজেশ্যনত কোনে কাম কৰে? কৰ্মচাৰীয়ে কাম কৰে, ইণ্ডিভিজুৱেলে কাম কৰে। চ' সেই অৰ্গেনাইজেশ্যনটোৰ ৰিজাল্ট বা সেই অৰ্গেনাইজেশ্যনটোৰ ছাকচেছটো কিহৰ ওপৰত ডিপেণ্ড কৰিব? কৰ্মচাৰীসকলৰ কামৰ ওপৰত ডিপেণ্ড কৰিব। আৰু কৰ্মচাৰীসকলৰ কাম কিহৰ ওপৰত ডিপেণ্ড কৰিব? তেওঁলোকৰ নিডছ এণ্ড ডিজায়াৰ, মানে কৰ্মচাৰীসকলৰ নিড মানে কি? তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ ডিজায়াৰ, তেওঁলোকৰ আশা আকাংক্ষা। মাছলোৰ মতে এই দুটা ফেক্টৰ, প্ৰথমটো হৈছে নিডছ, ছেকেণ্ডটো হৈছে ডিজায়াৰ। আশা আৰু আকাংক্ষাৰ ওপৰত কি কৰিব? প্ৰয়োজনীয়তা, আৰু ছেকেণ্ডত হৈছে আশা আৰু আকাংক্ষা। এই দুটা ফেক্টৰৰ ওপৰত কি হ'ব? কৰ্মচাৰীসকলৰ কাম ডিপেণ্ড কৰিব।
কৰ্মচাৰীসকল কিমান প্ৰডাক্টিভ হ'ব পাৰে সেইটো ডিপেণ্ড কৰিব আৰু কৰ্মচাৰীসকলৰ প্ৰডাক্টিভিটিৰ ওপৰত কি ডিপেণ্ড কৰিব অনুষ্ঠানটোৰ বা অৰ্গেনাইজেশ্যনটোৰ বা সংগঠনটোৰ কৃতকাৰ্যতা হয়নে ছাকচেছ প্ৰডাক্টিভিটি সেইটো ডিপেণ্ড কৰিব এতিয়া মাছলোৰ যিটো গোটেইটো থিয়ৰী বা মাছলোৰ যিখিনি তেওঁৰ থটছ সেই থটছত দুটা ভেৰি ইম্পৰ্টেণ্ট আৰু ফেক্টৰ আছে সেই দুটা হৈছে সেল্ফ ফুলফিলমেণ্ট এণ্ড হেপিনেছ সেল্ফ ফুলফিলমেণ্ট মানে মানুহ সন্তুষ্ট হোৱা আৰু সুখী মানুহ অ'কে তেওঁ দুটা কথাত বিশেষভাৱে গুৰুত্ব দিছিলে যে তেওঁ যেতিয়া থিয়ৰিখিনি লিখিছিলে তেওঁৰ যেতিয়া এই যিখিনি আমি আজি পঢ়িবলৈ গৈছোঁ হায়াৰাৰ্কি অফ নিডছ থিয়ৰি এইখিনি যেতিয়া আমি পঢ়িম তেতিয়া এই যে তেওঁ কথাখিনি কৈছে সেই কথাখিনি তেওঁ দুটা বস্তুৰ ওপৰত তেওঁ ধাৰণা কৰিছিলে প্ৰথমটো হৈছে যে হিষ্ট্ৰীত অতীতত বা যিখিনি গ্ৰেট মানুহ যিখিনি গ্ৰেট সুখী মানুহ যাৰ কণ্ট্ৰিবিউশ্যন ভেৰি মানে ৰিমাৰ্কেবল সেই মানুহখিনিয়ে কেনেকৈ সুখী হৈছিলে অ'কে সেইটো প্ৰথম পইণ্ট আৰু ছেকেণ্ড পইণ্টটো হৈছে যে এজন মানুহৰ পটেনচিয়েল কিমান সেইটো তেওঁ কেনেকৈ তেওঁ সেই পটেনচিয়েলটো তেওঁ কেনেকৈ পটেনচিয়েলটো মানুহজনৰ কিমান কেনেকৈ গম পাব যে এজন মানুহ এটা হেল্ডি এটা সুস্থ অৱস্থাত থাকোঁতে তেওঁ কিমানখিনি কাম কৰিব পাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কিমান পটেনচিয়েল সেইটো ধাৰণা কৰিব পৰা যাব চ' মাছলোৱে কি কৰিছিলে হি ৱান্টেড টু আণ্ডাৰষ্টেণ্ড তেওঁ চেষ্টা কৰিছিলে বুজিবলৈ যে গ্ৰেট মানুহবিলাকক অতীতৰ গ্ৰেট মানুহবিলাকক কিহে মটিভেট কৰিছিলে তেওঁলোক যে গ্ৰেট কণ্ট্ৰিবিউশ্যন কৰিবলৈ সক্ষম হৈছিলে গ্ৰেট কাম কৰিবলৈ সক্ষম হৈছিলে সেইটো তেওঁলোকক মটিভেট কেনেকৈ কৰিছিলে আৰু ছেকেণ্ডতে তেওঁ কি চাইছিলে যে এজন হেল্ডি মানুহে হেল্ডি থকা অৱস্থাত সম্পূৰ্ণৰূপে সুস্থ থকা অৱস্থাত তেওঁ কিমানখিনি কাম কৰিব পাৰে আৰু সেইটোৰ ওপৰত সেই মানুহজনৰ কি কৰা হৈছিলে পটেনচিয়েলটো নিৰ্ণয় কৰা হৈছিলে কৰিব পৰা ক্ষমতা এতিয়া চিম্পল কথা এটা ছাপ'জ তোমালোকৰ প্ৰতিজনে বা মই আমাৰ যেতিয়া আমি শাৰীৰিকভাৱে সুস্থ হৈ নাথাকোঁ অ'কে বা মানসিকভাৱে সুস্থ হৈ নাথাকোঁ আমি দুখ কৰি থাকোঁ আমি সুখী হৈ নাথাকোঁ তেতিয়া আমি আমাৰ কমপ্লিট মানে পটেনচিয়েলটো আমাৰ নাহে বা আমি 100% দিব নোৱাৰোঁ কিবা এটা কামত হয়নে আমি কেতিয়া 100% দিব পাৰিম যেতিয়া আমি মানসিকভাৱে শাৰীৰিকভাৱে সুস্থ আৰু আমি সুখী তেতিয়া আমি কি কৰিব পাৰিম আমি এটা কাম 100% আমি এটা কামত 100% কণ্ট্ৰিবিউশ্যন আমি দিব পাৰিম আমি সম্পূৰ্ণৰূপে আমি মন লগাই সেই কামটো কৰিব পাৰিম আজি পঢ়াৰ কথা এটাই কওঁ তোমালোকৰ এক্সামৰ দুদিনৰ আগত তোমালোকে তোমাৰ গা যদি ভাল নাথাকে অসুখ হৈ আছে তোমাৰ জ্বৰ হৈ আছে চৰ্দি হৈ আছে অবভিয়াছলি 100% দিব নোৱাৰিবা তাৰমানে তুমি সুস্থ হৈ থকা নাই চ' তোমাৰ পটেনচিয়েলটো সেইখিনি সময়ত মই নিৰ্ধাৰণ কৰিব নোৱাৰোঁ তোমাৰ এক্সামৰ তোমাৰ ছাপ'জ ফৰ এক্সাম্পল XYZ ষ্টুডেণ্ট এজনৰ মই পটেনচিয়েলটো নিৰ্ণয় কৰিব লাগে অ'কে যে তুমি কিমানখিনি পঢ়িব পাৰা তোমাৰ কিমান ক্ষমতা আছে মই তাৰ এটা এক্সাম ল'ব লাগে মই সেই পটেনচিয়েলটো কেনেকৈ মই নিৰ্ণয় কৰিম তোমালোকৰ এক্সাম এটা লৈ কিন্তু মই সেই এক্সামটো কেতিয়া ল'লোঁ যেতিয়া সেই ষ্টুডেণ্টজনৰ সেইদিনাখন বা তাৰ দুদিনৰ আগত তেওঁৰ ষ্টুডেণ্টজনৰ গা বেয়া হৈ আছিলে তেওঁ শাৰীৰিকভাৱে সুস্থ নাছিলে বা মানসিকভাৱে সুস্থ নাছিলে সেইখিনি সময়ত যদি তাৰ দুদিনৰ পিছত যদি মই এক্সামটো লওঁ বা তেওঁ অসুখ হৈ থকা অৱস্থাত মই এক্সামটো লওঁ সেই ষ্টুডেণ্টজনে কিন্তু বেষ্ট দিব নোৱাৰিব তেওঁৰ পটেনচিয়েল মই তেতিয়া যদি সেই সময়ত দিয়া এক্সামৰ পৰা মই তেওঁৰ পটেনচিয়েলটো অনুধাৱন কৰিব নোৱাৰিম মই কেতিয়া তেওঁৰ পটেনচিয়েলটো জানিব পাৰিম যে তেওঁ সম্পূৰ্ণ শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ সেই সুস্থ অৱস্থাত তেওঁ পঢ়া শুনা কৰিছে এক্সামটো দিছে তেতিয়া মই গম পাম যে এইজন ষ্টুডেণ্টে ইমানখিনি কেপাচিটি আছে পটেনচিয়েল মানে কি কেপাচিটি হয় গতিকে মাছলোৱে সেইটোৱে কথা কৈছে যে এজন মানুহৰ পটেনচিয়েলটো কেনেকৈ গম পোৱা যায় যেতিয়া মানুহজন সুস্থ অৱস্থাত থাকোঁতে তেওঁ কিমানখিনি কাম কৰিব পাৰে বা তেওঁৰ কেপাচিটি কিমান সেই কামটো কৰাত তাৰ পৰা নিৰ্ণয় কৰিব পৰা যায় সেই মানুহজনৰ পটেনচিয়েল কিমান অ'কে চ' এতিয়া
আমি অবজেক্টিভ আমাৰ এই সেশনটোত কি হয় যে অনুপ্ৰেৰণাৰ তত্ত্ব ব্যাখ্যা কৰিবলৈ, সেকেন্ডটো হৈছে প্ৰয়োজনীয়তাৰ পদানুক্ৰমৰ ধাৰণা বৰ্ণনা কৰিবলৈ, থাৰ্ডটো হৈছে মাস্লোৰ তত্ত্বৰ কাৰ্যপ্ৰণালী আলোচনা কৰিবলৈ, আৰু ফ'ৰ্থটো হৈছে প্ৰয়োজনীয়তা পদানুক্ৰম তত্ত্বৰ সমালোচনামূলক মূল্যাঙ্কন কৰিবলৈ। ওকে, আকৌ কৈছো আজি অবজেক্টিভ অফ দিস সেশন। প্ৰথমটো হৈছে অনুপ্ৰেৰণাৰ তত্ত্ব ব্যাখ্যা, সেকেন্ড প্ৰয়োজনীয়তাৰ পদানুক্ৰমৰ ধাৰণা বৰ্ণনা কৰা, থাৰ্ডটো হৈছে মাস্লোৰ তত্ত্বৰ কাৰ্যপ্ৰণালী আলোচনা কৰা, ফ'ৰ্থটো হৈছে প্ৰয়োজনীয়তা পদানুক্ৰম তত্ত্বৰ সমালোচনামূলক মূল্যাঙ্কন কৰা, ক্ৰিটিসাইজ কৰা। ওকে, সো এতিয়া প্ৰথমতে আমি জানি লওঁ যে মাস্লোৰ আমি গম পাইছোৱে, মই তোমালোকক কৈছোৱে তেওঁ আমেৰিকান সাইকোলজিষ্ট আছিলে। ওকে, তেওঁ কোন স্কুলত গৈছিলে, কোন কলেজত গৈছিলে সেইখিনি নকওঁ, সেইখিনি এভেইলেবল তোমালোকে ইণ্টাৰনেটতো পাবা বা টেক্সট বুকতো পাবা। ওকে, সো নাও very important something, so I request you তোমালোকে নোট ডাউন কৰি লোৱা যে in 1954 তেওঁৰ এখন কিতাপ পাব্লিছ হৈছিলে। কিতাপখনৰ নাম কি আছিলে? মোটিভেশ্যন অফ পাৰ্চনেলিটি। in 1954, please note it down, 1954 এখন কিতাপ মোটিভেশ্যন এণ্ড পাৰ্চনেলিটি। তেওঁৰ এই কিতাপখন মানে তেওঁৰ অলৰেডি যিবিলাক তেওঁ ৰিচাৰ্চ ৱৰ্ক আছিলে, যিবিলাক তেওঁ পেপাৰ লিখিছিলে, সেই পেপাৰবিলাকক কম্প্লাইন কৰি একেলগ কৰি কি কৰা হৈছে, এখন কিতাপ উলিওৱা হৈছিলে। ওকে, আৰু সেই কিতাপখন পাব্লিছ কেতিয়া হৈছিলে? 1954। কিতাপখনৰ নাম আছিলে মোটিভেশ্যন এণ্ড পাৰ্চনেলিটি। ইয়াত তেওঁ এটা বিশেষ গুৰুত্ব মানে কিতাপখনৰ গুৰুত্ব আছে, কিয়নো তেওঁ এই কিতাপখনত মানুহৰ যিবিলাক গুড কোৱালিটিজ, সেই গুড কোৱালিটিজখিনিক ইম্পৰ্টেঞ্চ দিয়াৰ বা গুড কোৱালিটিজখিনিক ফ'কাছ কৰাৰ কথা কৈছে, ইনষ্টেড অফ মানে মানুহৰ যিখিনি বেড কোৱালিটিজ আছে বা আমাৰ যিখিনি এটা টাৰ্ম আছে বেগ অফ চিমটমছ। বেগ অফ চিমটমছ মানে কি বুলি কোৱা যায়? মানে ফুল অফ এনজাইটি, ষ্ট্ৰেছ, তাৰপিছতে ডিছছেটিছফেকশ্যন, আনহেপিনেছ। আমি মানুহ কি মানে মানুহক আমি যেতিয়া আমি কথা পাতোঁ, মানুহৰ কি কৈছে যে গুড কোৱালিটিজখিনিক ফ'কাছ কৰিব লাগে, নট দ্য বেগ অফ চিমটমছ, মানে ডিষ্ট্ৰেছ বা ষ্ট্ৰেছ, তাৰপিছত তোমাৰ এনজাইটি, ডিছছেটিছফেকশ্যন, আনহেপিনেছ, এইখিনি বস্তু ইমান বেছি ফ'কাছ কৰিব নালাগে। সদায় গুড কোৱালিটিজখিনি ফ'কাছ কৰিলে কি হয়, মানুহৰ সেই যিটো আমি ক'ব পাৰোঁ যে প্ৰডাক্টিভিটিটো বাঢ়ে। অ'কে, তেওঁ 1943ত এখন ৰিচাৰ্চ পেপাৰ তেওঁৰ পাব্লিছ হৈছিলে। পেপাৰখনৰ টাইটেলটো আছিলে এ থিয়ৰী অফ হিউমেন মোটিভেশ্যন। এগেইন প্লিজ নোট ইট ডাউন, ইন 1943 তেওঁৰ এখন পেপাৰ এণ্টাইটেল এ থিয়ৰী অফ হিউমেন মোটিভেশ্যন পাব্লিছ হৈছিলে, আৰু যিখন জাৰ্নেলত পাব্লিছ হৈছিলে সেই জাৰ্নেলখনৰ নাম আছিলে সাইকোলজিকেল ৰিভিউ। অ'কে, এই কিতাপখনতে তেওঁৰ যিটো আটাইতকৈ বেছি মানে ইম্পৰ্টেণ্ট আমি ক'ব পাৰোঁ যে ইম্পৰ্টেণ্ট তেওঁৰ থিয়ৰী, যিটো থিয়ৰী অফ মোটিভেশ্যন। অ'কে, থিয়ৰী অফ মোটিভেশ্যন ইন আছামিজ আমি অসমীয়াত যদি ক'ব বিচাৰোঁ তেনেহ'লে অনুপ্ৰেৰণাৰ তত্ত্ব। অ'কে, অনুপ্ৰেৰণা মানে মটিভেশ্যন, হয়নে নহয়? থিয়ৰী অফ মোটিভেশ্যন, তেওঁৰ এই কিতাপখনত এ থিয়ৰী অফ মোটিভেশ্যন নামৰ পেপাৰখন পাব্লিছ হৈছিলে। কোনখন জাৰ্নেলখনৰ নাম আছিলে সাইকোলজিকেল ৰিভিউ, আৰু কোনটো চনত? 1943। অ'কে, এইখন পেপাৰতে তেওঁ এই থিয়ৰীটো দিছিলে। থিয়ৰীটোৰ নাম কি আছে? প্ৰয়োজনীয়তাৰ পদানুক্ৰমৰ ধাৰণা। আমি যদি ইংলিছত ক'ম, ইংলিছ টাৰ্মটোৱে বেছিকৈ ব্যৱহাৰ কৰিম এতিয়া মই। দ্য আইডিয়া অফ কি? হায়াৰাৰ্কি অফ হিউমেন নিডছ। তেওঁ এই ধাৰণাটো কি কৰা হৈছিলে? এই পেপাৰখনত তেওঁ এই ধাৰণাটো দাঙি ধৰিছিলে। মানে মাস্লোৰ এনেকুৱা এটা ধাৰণা আছিলে যে হিউমেন বিংছ, আমি মানুহসকল, মানে পুৰুষ বা মহিলা মানুহ, যিটো মানুহ জাতি, সেই মানুহ জাতিটো কি? প্লেজাৰ চিকিং
beings. মানে আমি প্লেজাৰ বিচাৰোঁ, আমি আৰাম বিচাৰোঁ, সুখ বিচাৰোঁ, অ'কে। এণ্ড আমি মোটিভেশ্যন টুৱাৰ্ড ছেটিছফেকশ্যন অফ দেয়াৰ নিডছ, আমি কেতিয়া মোটিভেটেড হওঁ আমাৰ নিডটো পাবৰ কাৰণে। ভেৰি ইণ্টাৰেষ্টিং, আমাৰ নিডটো পাবৰ কাৰণে আমি কি হওঁ, আমি মোটিভেটেড হওঁ, আমি প্লেজাৰ চিকিং মানুহ, আৰু আমি আমাৰ নিডটো পূৰণ কৰিবৰ কাৰণে আমি মানে অনুপ্ৰাণিত হওঁ, অ'কে। মানুহৰ তেওঁ এই যে থিয়ৰী অফ হিউমেন মটিভেশ্যন, এই পেপাৰখনত আৰু এটা কথা কৈছে যে মানুহৰ যেতিয়া এবাৰ বেচিক নিডটো ফুলফিল হয় তেতিয়া হায়াৰ নিডছ পাবৰ কাৰণে মানুহ কি হয়, অনুপ্ৰাণিত হয়। এতিয়া বেচিক নিডছ, হায়াৰ নিডছ মই ডিটেইলত ডিছকাছ কৰিম, অ'কে। চ' কি বুজিলা যে মানুহৰ বেচিক নিডটো যেতিয়া ফুলফিল হয় তাৰপিছত মানুহৰ হায়াৰ নিডছ পাবলৈ মানুহ কি হয়, অনুপ্ৰাণিত হয়। এতিয়া যিখিনি পঢ়িলোঁ সেইখিনি মই আকৌ এবাৰ চমুকৈ কৈ দিছোঁ যে মাছলোৰ মতে মানুহ কেনেকুৱা, যে মানুহ প্লেজাৰ চিকিং, আমি আৰামদায়ক প্ৰাণী, আমি সুখ বিচাৰোঁ, শান্তি বিচাৰোঁ, হয়নে? আৰু আমি মটিভেশ্যনৰ দ্বাৰা তাৰমানে কি আমাৰ যিখিনি নিডছ, সেই নিডছখিনি আমি পাবৰ কাৰণে, আমি ছেটিছফাই কৰিবৰ কাৰণে আমি অনুপ্ৰাণিত হওঁ। আৰু ছেটিছফাই কৰিবৰ কাৰণে কি কৰোঁ, আমি সেই নিডখিনি ফুলফিল কৰিবৰ কাৰণে কাম কৰিবলৈ আমি অনুপ্ৰাণিত হওঁ। আৰু দ্বিতীয় কথাটো হৈছে যে মানুহৰ বেচিক নিডখিনি যেতিয়া ফুলফিল হয় তাৰ পিছতে মানুহৰ যিখিনি নেক্সট যিখিনি হায়াৰ নিডছ, সেই হায়াৰ নিডছখিনি ফুলফিল কৰিবৰ কাৰণে মানুহ অনুপ্ৰাণিত হয়, অ'কে। এতিয়া মই থিয়ৰী অফ মটিভেশ্যন ডিটেইলছত ডিছকাছ কৰিম, মই তোমালোকক গোটেইখিনি হায়াৰ নিডছ, বেচিক নিডছ ক'ম। তাৰ আগতে আৰু এটা কথা তোমালোকে জানি লোৱা যে মাছলোৱে এক্সাম্পলাৰী কিছুমান পাৰ্চনেলিটি তেওঁ অতি সূক্ষ্মভাৱে ষ্টাডি কৰিছিলে, অ'কে। তাৰ ভিতৰত মহাত্মা গান্ধী, আমাৰ কাৰণে গৌৰৱৰ কথা, আমাৰ দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেওঁ ষ্টাডি কৰিছিলে, আলবাৰ্ট আইনষ্টাইনক কৰিছিলে, তাৰপিছতে এডামছক কৰিছিলে, তাৰপিছত তেওঁ কৰিছিলে ৰুজভেল্ট, ফ্ৰেডৰিক ডগলাছ, এইসকল মানুহসকলক তেওঁ সূক্ষ্মভাৱে অনুসৰণ কৰিছিলে, সূক্ষ্মভাৱে তেওঁলোকক ইভালুৱেট কৰিছিলে, বা তেওঁলোকৰ গোটেই জীৱনী তেওঁ চাইছিলে, অ'কে। এই যে মটিভেশ্যন থিয়ৰিটো তেওঁ মানে আমালৈ পঠিওৱাৰ আগতে, আমাৰ আগত দাঙি ধৰাৰ আগতে এই যিসকল বিজ্ঞ মানুহ, এই বিজ্ঞ মানুহসকলৰ জীৱন ধাৰাক তেওঁ সূক্ষ্মভাৱে তেওঁ ষ্টাডি কৰিছিলে, অ'কে, হৃদয়ংগম কৰিছিলে। মই আগতে কৈছিলোঁ যে তেওঁ এইটো চাব, দুটা বস্তুৰ কথা মই তোমালোকক কৈছিলোঁ যে তেওঁ সদায় এইটো ট্ৰাই কৰিছিলে যে হিষ্ট্ৰীত যিসকল মানুহ গ্ৰেট মানুহ আছিলে তেওঁলোক কেনেকৈ অনুপ্ৰাণিত হৈছিল, তেওঁলোকৰ মটিভেশ্যনৰ ফেক্টৰ কি, তেওঁ সেইটো আগতে মই তোমালোকক প্ৰথমতে কৈছোঁ এইটো কথা, অ'কে। তাৰপিছতে এতিয়া আৰু এটা এইখিনিতে ইম্পৰ্টেণ্ট কথা যে why Maslow is that important, or why Maslow's theory is interesting. And personally যদি মোক সোধা, মই মাছলোৰ থিয়ৰিটো মোৰ এডমিনিষ্ট্ৰেটিভ থিংকাৰৰ গোটেইখিনি থিয়ৰি মোৰ ভাল লাগে, মোৰ কৌটিল্যক ভাল লাগে, কৌটিল্যৰ থিয়ৰি মই পঢ়ি ভাল পাওঁ, মানে এপ্লিকেবল হয় আজিৰ দিনতো। ঠিক সেইদৰে মানে মাছলো ওৱান অফ দেম। এই থিয়ৰিটো তোমালোকে যেতিয়া পঢ়িবা বুজি পাবা, নিজক মই সেইকাৰণে কৈছোঁ, প্ৰথমতে তোমালোকক কৈছোঁ নিজৰ লগত কম্পেয়াৰ কৰিবা, নিজক ৰিলেট কৰিবা, উইল কাম টু ডেট, অ'কে। চ' মাছলো যে বেলেগতকৈ, বেলেগ থিংকাৰতকৈ, বেলেগ চাইকলজিষ্টতকৈ অকণমান বেলেগ কেনেকৈ আছিলে, কাৰণ তেওঁ কি কৰিছিলে গম পোৱা নে, যে আনসকল যি থিংকাৰ্ছ তেওঁলোকে মানে হিউমেন বিংছক এজ এ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিছিলে, হিউমেন বিংছ এজ এন ইনষ্ট্ৰুমেণ্ট ইন এন অৰ্গেনাইজেশ্যন, এটা অৰ্গেনাইজেশ্যনত হিউমেন বিংক এজ এ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হৈছিলে, মানে মেনুপুলেট কৰিব মানুহখিনিক, কেনেকৈ যে কৰ্মচাৰীসকলক ইউজ কৰিব লাগে, মেনুপুলেট কৰি কেনেকৈ তেওঁলোকৰ প্ৰডাকশ্যন যিমান পাৰে সিমান বঢ়াব লাগে, তেনেকুৱা এটা তেওঁ
আনসকল সাইকোলজিষ্ট বা আনসকল থিংকাৰ্ছে দিছিলে কিন্তু মাস্লোৱে কি কৈছিলে যে মানে হিউমেন বিইঙক এজ এ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিব নালাগে মেনুপুলেট হিউমেন বিইঙক কৰাৰ কোনো প্ৰয়োজন নাই মানে হিউমেন বিইং তেওঁৰ মতে মাস্লোৰ মতে হিউমেন বিইং ইজ এন অটোনমাছ বিইং এণ্ড মানে নিডছ হায়াৰাৰ্কি অফ নিডছ মোটিভেটছ হিউমেন বিইং এতিয়া হায়াৰাৰ্কি অফ নিডছ কি হয় মনলৈ আহিছে মই কম এতিয়া ইয়াৰ পিছতে কম অ'কে মানে মাস্লোৱে কৈছে যে হিউমেন বিইঙক কেতিয়াও এজ এন ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰিব নালাগে কেতিয়াও মেনুপুলেট কৰিব নালাগে প্ৰডাকশ্যন বঢ়োৱাৰ কাৰণে অৰ্গেনাইজেশ্যনৰ প্ৰফিট বঢ়োৱাৰ কাৰণে অৰ্গেনাইজেশ্যনৰ ছাকচেছ পাবৰ কাৰণে হিউমেন বিইংছক মেনুপুলেট কৰি কি কৰাৰ ইউজ কৰাৰ দৰকাৰ নাই অ'কে এজ এন ইনষ্ট্ৰুমেণ্ট হিচাপে সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ দৰকাৰ নাই মানুহ বা হিউমেন বিইং হৈছে কোন যে অটোনমাছ বিইং অ'কে স্বাধীনভাৱে থাকিবলৈ ভাল পায় আৰু মানুহক হায়াৰাৰ্কি অফ নিডছে কি কৰে সদায় অনুপ্ৰাণিত কৰে অ'কে তেওঁ আৰু এটা কথা কৈছে যে এইটো তোমালোকৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণে আহিব পাৰে মাল্টিপল MCQ কথা যেতিয়া আমি কওঁ যে তেওঁ কৈছিলে যে বেষ্ট মেনেজাৰ কোনজন হয় যিজনে এমপ্লয়ী হেল্থৰ কথা ভাবে এই কুৱেশ্যনটো আহিব পাৰে যে কাৰ মতে মানে বেষ্ট মেনেজাৰে সদায় এমপ্লয়ীৰ বা কৰ্মচাৰীৰ স্বাস্থ্যৰ কথা ভাবে উত্তৰটো কি হ'ব মাস্লো বা এনেকেও আহিব পাৰে যে বেষ্ট মেনেজাৰ কেনেকৈ হ'ব পাৰি একৰ্ডিং টু মাস্লো অ'কে তো বেষ্ট মেনেজাৰ একৰ্ডিং টু মাস্লো কি হয় যোনে কৰ্মচাৰীৰ হেল্থৰ ইম্প্ৰুভমেণ্টৰ কাৰণে চিন্তা কৰে অ'কে এতিয়া নেক্সট আমাৰ থিয়ৰী অফ মটিভেশ্যন অনুপ্ৰেৰণাৰ তত্ত্ব এইটোনো কি মই অথনিৰ পৰা তোমালোকক কৈ আছোঁ হায়াৰাৰ্কি অফ নিডছ থিয়ৰী অফ মটিভেশ্যন এই বস্তুটোনো কি এতিয়া আমি সেই সম্পৰ্কে ডিছকাছ কৰিম অ'কে অ'কে তাৰ আগতে মই তোমালোকক এটা কথা কৈ লওঁ আমি সকলোৱে তোমালোকে এটা কথা মন কৰিবা সাপোজ তুমি কিবা এটা সৰু এটা বস্তু পাইছা তোমালোকৰ এক্সামৰ এটা মই এক্সাম্পল লৈ লওঁ এক্সামৰ নিডটো কি বেচিক নিড যদি আমি এক্সামৰ কথা কওঁ ইয়াত আমাৰ লাইফৰ কথা আহিব অ'কে যিটো মাস্লোৰ যিটো থিয়ৰী তাত হিউমেন বিইঙৰ এজ এ লাইফ হিউমেন বিইং আহে কিন্তু আমি ইয়াত এক্সামটো যদি মই প্ৰথমতে তোমালোকৰ এক্সাম্পলটো দি লওঁ চ' ডেট ইউ কেন ৰিলেট চ' কথাটো এনেকুৱা তোমালোকৰ এক্সামৰ বেচিক নিডটো কি পাছ কৰা 30% ফৰ এক্সাম্পল 100ৰ ভিতৰত 30 পালে পাছ কৰা অ'কে পাছ হৈ যোৱা তো আমাৰ বেচিক নিড হ'ল 30 এবাৰ বেচিক নিড 30 হোৱাৰ পিছত সাপোজ 35 পালে কোনোবাজনে বেচিক নিডটো ফুলফিল হৈ গ'ল সেই ষ্টুডেণ্টজনে ট্ৰাই কৰিব তাতকৈ বেছি পোৱাৰ বেচিক নিডটোতো অলৰেডি পাই গ'ল নেক্সট এক্সামৰ কাৰণে কি ট্ৰাই কৰা হ'ব 50% নেক্সট এক্সামতো 50% পাই গ'ল হ্যাপি তাৰ পিছৰ নেক্সট এক্সামতো he or she will try to get 60% 70% অ'কে চ' কি কৈছে যে এবাৰ এটা নিড কমপ্লিট হোৱাৰ পিছত মাস্লোৰ মতে মানুহৰ এই যে আৰু পোৱাৰ কাৰণে কি হয় মানুহ অনুপ্ৰাণিত হয় চ' তোমালোকে যদি এক্সামৰ লগত ৰিলেট কৰা সেইটোৱে থিয়ৰী বাট নাও আই উইল ডিছকাছ লাইফৰ লগত অ'কে এতিয়া এটা অৰ্গেনাইজেশ্যনলৈ আহা এটা কোনোবা এটা সংগঠনলৈ আহা অ'কে সংগঠনত কৰ্মচাৰী থাকে আৰু এই সংগঠনৰ কিছুমান গোল থাকে লক্ষ্য থাকে এতিয়া ফৰ এক্সাম্পল এখন কলেজে এগেইন সংগঠন মই কলেজৰ এক্সাম্পলে দিওঁ কাৰণ তোমালোক বা মই আমি কলেজৰ লগত জড়িত চ' আমাৰ কাৰণে এটা একদম মানে যেতিয়া ছবিখন কলেজৰ কথা ক'লে ছবিখন আমাৰ সন্মুখত আহি পৰে ইউনিভাৰ্চিটি বা কলেজ এতিয়া প্ৰতিখন কলেজৰে বা প্ৰতিটো সংগঠনৰে একটা নিৰ্দিষ্ট সেট অফ গোলছ মানে লক্ষ্য থাকে
সেই লক্ষ্যত আমি উপনীত হ'ব লাগিব আৰু সেই লক্ষ্যত উপনীত হ'বলৈ কৰ্মচাৰীসকলে কাম কৰে এমপ্লয়ীসকলে কাম কৰে এখন কলেজত প্ৰফেচৰসকলে কৰ্মচাৰী তাত থাকে কৰ্মচাৰীসকলে তাত এডমিনিষ্ট্ৰেশ্যন প্ৰিন্সিপাল ভাইচ প্ৰিন্সিপাল IQSC সকলোৰে কি লক্ষ্য একে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে তেওঁলোকে কাম কৰে হয়নে এতিয়া মাছলোৱে কি কৈছে যে এই যে লক্ষ্যখিনি পাব লাগিব গোলখিনি ফুলফিলমেণ্ট হ'ব লাগিব এটা অৰ্গেনাইজেশ্যনৰ সেই অৰ্গেনাইজেশ্যনটোৰ কামখিনি কোনে কৰিব লাগিব কৰ্মচাৰীসকলে আৰু কৰ্মচাৰীসকল অনুপ্ৰাণিত হ'ব লাগিব তেতিয়াই কৰ্মচাৰীসকলে কাম কৰিব কথাখিনি ভাবি লোৱা কৰ্মচাৰীসকল অনুপ্ৰাণিত হ'ব লাগিব এতিয়া কৰ্মচাৰীসকল অনুপ্ৰাণিত হ'ব কেনেকৈ মোটিভেশ্যন লাগিব অনুপ্ৰেৰণা পাব লাগিব অনুপ্ৰেৰণা ক'ৰ পৰা পাব নিডছ প্ৰয়োজনীয়তা মানুহৰ সকলোৰে প্ৰয়োজনীয়তা থাকে এটা অনুষ্ঠানত কৰ্মচাৰী থাকে কৰ্মচাৰী সকলোৰে প্ৰয়োজনীয়তা থাকিব সেই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ তেওঁলোক অনুপ্ৰাণিত হ'ব আৰু সেই তেওঁলোক যেতিয়া অনুপ্ৰাণিত হ'ব তেতিয়া কাম কৰিব আৰু কাম কৰাৰ ফলত কি হ'ব সংগঠনটোৰ উন্নতি হ'ব সংগঠনটোৱে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বস্তুটো বুজি পাইছানে অকমান মন দি শুনা যে কৰ্মচাৰীসকল অনুপ্ৰাণিত হ'ব লাগিব কাম কৰিবলৈ আৰু তেওঁলোক অনুপ্ৰাণিত কেতিয়া হ'ব কৰ্মচাৰীসকলৰ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে তেওঁলোক অনুপ্ৰাণিত হ'ব লাগিব এতিয়া প্ৰয়োজনীয়তা কি there are lots of needs হয় নে নহয় এতিয়া মই বিশেষ আমাৰ হায়াৰাৰ্কি অফ নিডছ যিটো আছে মই তালৈ যামগৈ এতিয়া চিধা যে এতিয়া যে এই নিডখিনিৰ কথা কৈছে তোমালোকক মই অলপ আগতে কৈছিলোঁ যে মাছলোৰ মতে বেচিক নিডখিনি যেতিয়া পূৰণ হয় তেতিয়া কি নিড হয় হায়াৰ নিডছলৈ যায় এইটোৱে কি কৈছে হায়াৰাৰ্কি অফ নিডছ থিয়ৰী বুলি কোৱা হৈছে অ'কে আমি যদি কওঁ প্ৰয়োজনীয়তাৰ পদানুক্ৰমৰ ধাৰণা প্ৰয়োজনীয়তাৰ পদানুক্ৰম হায়াৰাৰ্কি অফ নিডছ অ'কে এতিয়া এই যে মানুহৰ নিডখিনি এখন যদি আমি এনেকৈ আমি পিৰামিড হিচাপে ধৰোঁ অ'কে একেবাৰে তলত হায়াৰাৰ্কি মানে কি জখলা এডালৰ নিচিনা জখলাডালৰ তলত ধৰি লোৱা তোমালোকৰ জখলাডালে এক্সাম্পল লৈ লোৱা সেইটোৱে যে একেবাৰে তলত যিটো আছে সেইটো হৈছে আমাৰ ফিজিঅ'লজিকেল নিডছ মানে জীৱন ধাৰণ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা আছে যেনে ফিজিকেল নিডছ যেনে ফৰ এক্সাম্পল বতাহ লাগিব পানী লাগিব আমাক ফুড লাগিব খানা লাগিব আমাক ৰেষ্ট কৰিব লাগিব আৰাম জিৰণিৰ প্ৰয়োজন আছে আমাৰ গুড হেল্থৰ প্ৰয়োজন আছে সেইটো হ'ল প্ৰথম নিড মন কৰিছা কথাটো যে হায়াৰাৰ্কি জখলা সেই জখলাডালৰ এতিয়া আমি প্ৰথমতে বেচিক নিডছৰ পৰা জখলাডালৰ পৰা আমি ওপৰলৈ উঠি যাম প্ৰথমতে যেনেকৈ ছাপ'জ আমি নাৰিকল গছটোত উঠিছোঁ নাৰিকলজোপা আনিবলৈ নাৰিকল গছটোৰ উঠি যাওঁতে জখলাডাল ইউজ কৰিছোঁ সেই জখলাডাল নাৰিকলটো আমাৰ ধৰি লোৱা গ'ল আমি প্ৰথমতে এডাল দিম তাৰপিছত নেক্সট জখলাডাল গৈ আমি গ'লটো পাম ৰাইট ঠিক সেইদৰে কি কৰিছে মাছলোৱে হায়াৰাৰ্কি অফ নিডছখন তৈয়াৰ কৰিছে তালিকা একেবাৰে তলত কি আছে ফিজিঅ'লজিকেল নিডছ যিখিনি ফিজিকেল নিডছ যিখিনি বেচিক নিডছ কি বতাহ এয়াৰ উশাহ নিশাহ ল'বলৈ আমাক বতাহ লাগিব অক্সিজেন লাগিব ছেকেণ্ডটো হৈছে আমাৰ খাদ্য আমি খানা খাব লাগিব আমাক পানী লাগিব আমি তাৰপিছত ৰেষ্ট ল'ব লাগিব আমাক আমাৰ হেল্থটো ঠিকে থাকিব এতিয়া হেল্থটো যদি নাথাকে আমি তেতিয়াহ'লে আমাৰ বেচিক নিড হয় নে নহয় আমাৰতো অসমীয়াত কথা আছে যে স্বাস্থ্যই সকলোতকৈ ডাঙৰ ধন হয় নে নহয় গতিকে স্বাস্থ্য নাথাকিলেও নহ'ব গতিকে স্বাস্থ্য কি হ'ব বেচিক নিডছ এতিয়া এই নিডখিনি যেতিয়া পূৰণ হ'ব তেতিয়া
নেক্সট যিটো লেভেল অফ নিড তালে মানুহে মন কৰিব ওকে এটা কথা তেতিয়া সিম্পল যে প্ৰথমৰ নিডখিনি সেকেন্ডৰ নিডটো কি আছে সিকিউৰিটি the need of safety shelter stability second need to কি মাসলোৰ মতে সুৰক্ষা তাৰ পিছতে shelter মানে আমি থাকিবলৈ কিবা এটা ঘৰ থকা আৰু তাৰ পিছত কি আছে আমাৰ stability ওকে এটা মোক তোমালোকে কথা কোৱাছোন এটা কথা কোৱা প্ৰথম যিটো নিডৰ কথা কি কলো এয়াৰ অক্সিজেন ওয়াটাৰ ফুড খানা ৰেষ্ট স্বাস্থ্য এইখিনিক আমি প্ৰথমতে গুৰুত্ব দিম নে আমি প্ৰথমতে ষ্টেবিলিটিত গুৰুত্ব দিম যে সদায় এইখিনি বস্তু থাকা আমি সুৰক্ষাক গুৰুত্ব দিম নিদু নহয় আমি প্ৰথমতে আমাৰ বেসিক যিখিনি নিড আমি সেই নিডখিনিক আমি মন কৰিম এতিয়া এই বেসিক নিডখিনি এজন কৰ্মচাৰী কেতিয়া পূৰণ হ'ব যেতিয়া তেওঁ সেই চাকৰিটোত জয়েন কৰিব বেসিক নিডখিনি কেতিয়া পূৰণ কৰিব দৰমহাৰ দ্বাৰা তেওঁৰ বেসিক নিডখিনি পূৰণ হ'ব এটা বুজি পাইছনে কথাটো এজন মানুহে এটা অনুষ্ঠানত তেওঁ জয়েন কৰে কিবা এটা অনুষ্ঠান বুলি ধৰিলে অৰ্গানাইজেচন কোম্পানী এটাতে জয়েন কৰিলে মাল্টিনেশনাল কোম্পানী ওকে য'ত প্ৰডাকচনৰ কাম কৰা হয় য'ত ঘেঁহু প্ৰডাকচনৰ কাম কৰা হয় তেওঁ তাত জয়েন কৰিলে ওকে নট মাল্টিনেশনাল আমাৰ দেশৰ এটা মানে তোমাৰ কোম্পানী য'ত ঘেঁহু প্ৰডাকচনৰ কাম কৰা হয় ওকে এতিয়া প্ৰথমতে তেওঁ জয়েন কৰিলে তেওঁ এই যে জয়েন কৰিবৰ কাৰণে কিছুমান কেপেবিলিটিৰ প্ৰয়োজন হয় তেওঁ এক্সাম দিব লাগিব হয়নে তেওঁ সেই জয়েন কাম উত্তীৰ্ণ হ'ব লাগিব কিহে মোটিভেট কৰিব তেওঁৰ বেসিক নিডে যে সেই চাকৰিটোত পালে তেওঁ দৰমহা পাব আৰু সেই দৰমহাৰে তেওঁ ভাত খাব পাৰিব খানা খাব পাৰিব তেওঁ পানী পাব তেওঁৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰিব হয়নে এইখিনি বেসিক নিডখিনি তেওঁ ফুলফিল হ'ব তেওঁ আহিলে তেওঁ জয়েন কৰিলে তেওঁ কি হ'ল তেওঁ সেই দৰমহাৰ দ্বাৰা তেওঁ সেই বেসিক নিডখিনি ফুলফিল হৈ আছে ভেৰি নাইস ওকে ফাইন ওকে বুজি পাইছেনে কথাটো যে দৰমহা তেওঁ পাই আছে মান্থলি প্ৰথম মাহ পালে সেকেন্ড মাহ পালে থাৰ্ড মাহ পালে তেওঁৰ বেসিক নিডখিনি তেওঁ এতিয়া এটো একদম ধুনিয়াকৈ গম পাই কৈছে তেওঁৰ এতিয়া চাকৰিটো আছে তেওঁৰ এই প্ৰতি মাহে মাহে দৰমহা আহি থাকিব আৰু দৰমহাৰ দ্বাৰা তেওঁ বেসিক নিডখিনি পূৰণ হৈ থাকিব তেওঁ এতিয়া সেই নিডটোৰ কথা চিন্তা নকৰে আৰু তেওঁ কি খাব তেওঁৰ স্বাস্থ্য তেওঁ মান্থলি যিখিনি তেওঁৰ ঔষধ খাই থাকিব লাগে সেইখিনি খাবলৈ পাব হয়নে এইখিনি কথা তেওঁ চিন্তা নকৰে তেওঁৰ ঘৰত পানী কানেকশ্যনটো আহিল নে নাই তেওঁৰ ঘৰত তেওঁ ৰেষ্ট ল'বলৈ পাইছে নে নাই ওকে চাকৰিৰ পৰা গৈ তেওঁ ৰেষ্ট ল'বলৈ পাইছে নে নাই এইখিনি কথা তেওঁ চিন্তা নকৰে তেওঁৰ এইখিনি বেসিক নিডছখিনি ফুলফিল হৈ গ'ল তেওঁ এতিয়া কি চিন্তা কৰিব তেওঁ চিন্তা কৰিব সিকিউৰিটিৰ কথা তেওঁ চিন্তা কৰিব ষ্টেবিলিটিৰ কথা সেফটিৰ কথা যে নেক্সট সেই অৰ্গানাইজেচনটো তেওঁ সিকিউৰ হয় নহয় সেই অৰ্গানাইজেচনটোত তেওঁৰ যিটো কাম তেওঁৰ যিটো পজিশ্যন সেইটো ষ্টেবল হয় নে নহয় নে এনেকুৱা নেকি যে তেওঁ সেই অনুষ্ঠানটোত কাম ভালকে নকৰিলে তেওঁ ৰিমুভ কৰি দিয়া হ'ব টাৰ্মিনেট কৰি দিয়া হ'ব এনেকুৱা প্ৰভিজন আছে নেকি তেওঁ সেইটোৰ প্ৰতি সতৰ্ক হ'ব তেওঁ সেইটো নেক্সট লেভেল অফ নিড হোৱাট ইজ দ্যাট ইজ সিকিউৰিটিত কি আহিব প্ৰথমটো হৈছিলে ফিজিঅলজিক্যাল বা ফিজিক্যাল নিডস সেকেন্ডটো হৈছে security needs edut ki ahibo the need for safety shelter and stability tawiti etu try koribo je taur he sakoritut stability ase na nai taur he sakoritut secure hone taur jeto organization kam kore ke organization secure he feel secure for those particular hours taur hetu chinta koribo okay hetu fulfill hoibo fine now first need to basic need fulfill whole tar pisot second need to fulfill koribo kan try koribo second need to fulfill that down government job to dekho problem nai তেওঁ কোনেও কুলিয়া বনোৱাৰে সিকিউৰ তেওঁৰ যিটো অৰ্গানাইজেচন কাম কৰি আছে তাত সিকিউৰিটি আছে সেফ হয় কোনো ধৰণৰ তেওঁৰ ইনসিকিউৰ ফিল নকৰে ওকে ধুনিয়া সুন্দৰ তেওঁ হ্যাপি ওকে এতিয়া তেওঁ মোটিভেট তেওঁ কাম কিহে মোটিভেট কৰিব এতিয়া তেওঁৰ বেসিক নিডো তেওঁ হৈ গ'ল তেওঁৰ যিখিনি সেফটি সিকিউৰিটি কথা ভাবিছে তেওঁ হৈ গ'ল এটা তেওঁৰ নিড কিহে তেওঁ মোটিভেট কৰিব কাম কৰিবলৈ
বুজি পাইছানে কিহে মোটিভেট কৰিব নেক্সট ইজ social needs social needs মানে কি আহিব being loved belongingness inclusion হয়নে চাকৰিটো হৈ গ'ল মোৰ মই দৰমহা মাহে মাহে পাই আছো সেকেন্ড মোৰ গভৰ্নমেন্ট জব মোক কোনে উলিয়াব নোৱাৰে সো কি হ'ব মই যাম অনুষ্ঠানটোলৈ মই মিলত যাম মই মোৰ কামটো কৰিম মই গুচি আহিম মন গলে কাম কৰিম মন নগলে কাম নকৰিম এনেকুৱা হয় নেকি নহয় এই যে সদায় যাব সদায় সময়ত পাব 9টা বজাত তেওঁৰ অফিচ ওপেন হয় 9টা বজাত তেওঁ যাব পাবগৈ লাগিব তেওঁ নিজৰ যিখিনি দায়িত্ব সেইখিনি সম্পূৰ্ণৰূপে ভুল নোহোৱাকৈ ট্ৰাই কৰিব হয়নে 5টা বজালৈকে তেওঁ থাকিব কাম হৈ গলেও তেওঁ থাকিব বা তেওঁ নিয়মত কাম কৰিব আজি মন গলেই তেওঁ ছুটি নলব তেওঁৰ লগৰ মানুহখিনিৰ লগত ডিসকাস কৰিব যে আৰু কোনবা লিভত আছে নেকি যদি লিভত আছে মই নাথাকো মোৰ টিমটোত মানুহ এইকিজনে আছে এনেকুৱা ধৰণৰ এটা কোঅপাৰেচন কিহৰ কাৰণে কৰিব তেওঁ এই থাৰ্ড যিটো নিডটো ফুলফিল কৰিবলৈ তেওঁ মোটিভেশন তেওঁৰ কৰ পৰা পাব এই থাৰ্ড নিডটো কি হ'ব সোশ্যাল নিড মানে বিং লাভড তুমি এটা অনুষ্ঠানত যেতিয়া তুমি থাকিবা তুমি এটা টিমৰ লগত কাম কৰিবা সেই টিমটোৰ লগত যদি তুমি মিলি থাকিব নোৱাৰা then you will be isolated তোমালোকে হয়তো এনেকুৱা মানুহ বহুত দেখিছা এটা টিমত 5 জন মানুহ আছে এজন মানুহ বাকি সকলে ইমান এটা ভাল নাপায় হয়নে মানে তেওঁ বিলংগিংনেস টু তেওঁৰ নাই বা ইনক্লুজন নাই সেইটো মানে কি যে তেওঁ মোটিভেট কৰা নাই এই থাৰ্ড নিডটো কিন্তু বাকিখিনি মানুহক কিহে কৰিছে বাকি চাৰিজনক মোটিভেট কৰিছে থাৰ্ড নিডটোৱে যে তেওঁলোকে একেলগে থাকিবলৈ বিচাৰে মানুহ সোশ্যাল এনিমেল হয় মানুহ এন্টি সোশ্যাল নহয় মানুহে সদায় সমাজপাতি থাকিবলৈ বিচাৰে মানুহ এটা গ্ৰুপত থাকিবলৈ বিচাৰে মানুহে মানুহে বিচাৰে মোক কোনোবাই ভাল পাও হয়নে গতিকে মানুহে ভাবক আপোন বুলি ভাবক মই এই অনুষ্ঠানটোৰ এই টিমৰ এজন ইন্টিগ্ৰেল পাৰ্ট মোৰ নহলে মই নাথাকিলে এই টিমটোৰ অভাৱ অনুভৱ কৰে বা মোৰ কিছুমান ৰেসপন্সিবিলিটি আছে যিখিনি ৰেসপন্সিবিলিটি মই ক্যাৰি অন কৰিব লাগিব এই টিমটোত সেইটো এটা বিলংগিংনেস সেইখিনি পাবৰ কাৰণে মানুহ কি হয় মোটিভেট হয় আৰু মানুহে কাম কৰে নহলে আমি যদি গভৰ্নমেন্ট এমপ্লয়ী সকলক দেখো ওকে তেওঁলোকৰ নিজৰ দায়িত্বটো পালন কৰিব আহিব এক্সট্ৰা একো কাম নকৰিব কোনো ধৰণৰ বিলংগিংনেস নাথাকিব কিন্তু নহয় মানুহ এজ পিপল আৰ সোশ্যাল এনিমেল মানুহে সদায় এই বস্তুটো বিচাৰে এটা নিড হয় ক'ব নোৱাৰাকে নিড হয় আমি কেতিয়াও ভাবা নাই যে আচ্ছা মই মোৰ টিমটোৰ লগত মিলি থাকিবৰ কাৰণে মই এইখিনি কাম কৰিব লাগিব আমি যে কেতিয়াবা কাম ভগাই লওঁ মই এইটো কৰিম আমাৰ টিম আমাৰ এনেকে এইখিনি কিহে মোটিভেট কৰে এই যে আমাৰ এই থাৰ্ড লেভেল অফ নিড ওকে আই হোপ ইউ আন্ডাৰষ্টুড তাৰ পিছৰ নিডটো আহিলে অকমান বেসিকতকৈ অকমান হায়াৰ বলুনে যে প্ৰথমতে এই বেসিক নিডখিনি পূৰণ হ'ব লাগিব তোমালোকে এটা কথা চোৱাচোন এই থাৰ্ড মই যিটো সোশ্যাল নিডৰ কথা ক'লো প্ৰথমতে মানুহে এইটো নিড বিচাৰিব নেকি নহয় মানুহে মই টিমটোৰ লগত মোৰ একদম ডেডিকেশন দিম তেতিয়া মোৰ টিমৰ মানুহে ভাল পাব বা মোক টিম লিডাৰে এপ্ৰিচিয়েট কৰিব এইটো প্ৰথমতে নাভাবে মানুহে মই দৰমহা নাপাওঁ তেনেকুৱা হ'ব জানো নহব প্ৰথমতে মানুহে দৰমহাটো পাব লাগিব বেসিক নিডটো তেওঁৰ ফুলফিল হ'ব লাগিব দৰমহাৰ নামত দৰমহাৰ দ্বাৰা তাৰ পিছতে বাকিখিনি নিড ফুলফিলৰ কথা আহিব ওকে দেন ফৰ্থ নিডটো কি হ'ব ইগো নিডস অফ ইগো এতিয়া ইগোটো কি হয় এটো থাকে সকলোৰে থাকে নিড অফ সেলফ esteem পাৱাৰ ৰিকগনিশ্যন প্ৰেষ্টিজ হায়াৰ লেভেলত আহিছে মন কৰিবা থাৰ্ড নিডটো কি হয় ইগো এতিয়া ইগো মানে কি হয় the need for self esteem the need for power need for recognition need for prestige or respect প্ৰত্যেককে মানুহক ৰিকগনিশ্যন ৰেসপেক্ট লাগে এটা অনুষ্ঠানত কাম কৰিবলৈ আৰু মানুহে এই যে তিনটা বেসিক নিডৰ কথা ক'লো তিনটা লেভেল ফাৰ্স্ট physiological needs second social need third
second security, third social need. ইয়াৰ পিছত মানুহৰ যে বেসিক নিডখিনি অলমোস্ট are fulfilled. এবাৰ মানুহে যেতিয়া social need to fulfill হয় সেই নিডটোৰ কাৰণে মানুহে কাম নকৰে, তাতকে বেছি পাবৰ কাৰণে মানুহে কাম কৰিব। মই মোৰ স্যালাৰিটো পাই আছো গভৰ্নমেন্ট জবত, মই আই এম এন এমপ্লয়ি অফ এ গভৰ্নমেন্ট অফিস, so I am getting the salary. বেসিক নিড ফুলফিল হৈছে, মই সেই স্যালাৰিটো পাবৰ কাৰণে মই কাম নকৰো, তাতকে আৰু যিখিনি নিড আছে, মোৰ যিখিনি বেসিক নিডটো বেসিক নিডটো ফুলফিল কৰিবৰ কাৰণে মই অলৰেডি কাম কৰিলোৱে, তো সেইটোৱে মোক মোটিভেট নকৰে। মোক মোটিভেট কৰিব তাতকে হায়াৰ যিখিনি নিড, সেই নিডখিনি ফুলফিল কৰাৰ কাৰণে। এতিয়া নেক্সট লেভেল অফ নিড, যেটো ফোৰ্থ লেভেল একৰ্ডিং টু মাসলো, সেইটো লেভেল কি আছে? ইকো। তোমালোকে বেসিক খানা তোমাৰ পালা, পানী হৈ গ'ল, security level is done, then the third level social level, belongingness, inclusion is done, next is respect, recognition পাব লাগিব। সেই ৰিকগনিশ্যনটো পাবৰ কাৰণে, ৰেসপেক্টটো পাবৰ কাৰণে মানুহে কাম কৰিব। সাপোজ এই যে আমি মিলটোৰ কথা যেটো আমি এক্সাম্পল লৈছিলো, তাৰ ম্যানেজাৰ হোৱাৰ কাৰণে, তাৰ টিম লিডাৰ হোৱাৰ কাৰণে, সেইটো ৰিকগনিশ্যন হয় নে নহয়? টিম লিডাৰ হোৱা মানে তেওঁ ৰিকগনিশ্যন এটা পালে, তেওঁৰ এক্সপেৰিয়েন্সৰ বেচিছ বা তেওঁৰ কেপেবিলিটিৰ বেচিছত তেওঁ টিম লিডাৰ হ'ল, দ্যাট ইজ এ ৰিকগনিশ্যন। টিম লিডাৰ হোৱা মানে কি হ'ল, বা মেনেজাৰ হোৱা মানে কি হ'ল? তেওঁ ৰিকগনাইজ কৰা হ'ল তেওঁৰ কামৰ। এজন মেনেজাৰ বা টিম লিডাৰ হোৱা মানে হি হ্যাজ সাম কেপেবিলিটি। এজন টিমতো 10 জন মানুহ আছে, সেই 10 জন মানুহৰ পৰা এজন মানুহক কিয় সিলেক্ট কৰা হ'ল? তেওঁৰ এক্সপেৰিয়েন্সৰ পৰা, এক্সপেৰিয়েন্স থকাৰ কাৰণে, আৰু লগতে তেওঁৰ কেপেবিলিটি থকাৰ কাৰণে। সেই টিমটোক চলাবৰ পৰা তেওঁৰ ক্ষমতা আছে, সেইটো ৰিকগনিশ্যন। সেইটো ৰিকগনিশ্যন পাবৰ কাৰণে মানুহে কাম কৰিব। ওকে, তেওঁ এতিয়া নৰ্মেল টিম লিডাৰ আছিলে, তেওঁ কাম কৰিল, মেহনত কৰি তেওঁ এই মেহনত যেটো মোটিভেট কৰা, কাম কৰাৰ যেটো তেওঁ অনুপ্ৰেৰণা কিহৰ পাইছে? এই যে ৰিকগনিশ্যন, টিম লিডাৰ ৰিকগনিশ্যনটো তেওঁ পালে, মেনেজাৰ ৰিকগনিশ্যনটো তেওঁ পালে, সেইটোৱে মোটিভেট কৰিল। নাও হি ইজ টিম লিডাৰ অৰ মেনেজাৰ। তেওঁ ৰেসপেক্ট দিব মানুহে, বাকি টিমৰ মেম্বাৰ সকলে উইদাউট হিজ পাৰমিশন একো কৰিব নোৱাৰিব। বাকি কোম্পানীটোৰ আন বিষয়ববীয়া সকলে, যিসকল আপাৰ লেভেলৰ, যিসকল মেনেজাৰিয়েল পোষ্টত আছে, তেওঁলোকে টিম লিডাৰজনক কমিউনিকেট কৰিব। টিমৰ বাকি সকল মেম্বাৰে তেওঁক ৰেসপেক্ট দিব, তেখেতক ৰেসপেক্ট দিব, তেওঁৰ অনুমতি হলৈ কাম কৰিব, ছুটি ল'ব লগা হলে তেওঁৰ অনুমতি কাম কৰিব। অফিসত তেওঁৰ অনুমতি বিনা তেওঁলোকে একো কাম কৰিব নোৱাৰিব, হয়নে? বাট সেই মেনেজাৰজনৰ অৰ্ডাৰ বা ইনষ্ট্ৰাকচন বাকি সকল মেম্বাৰছে শুনিব লাগিব। কাৰেক্ট। সো এইটো ৰিকগনিশ্যন পাবৰ কাৰণে এই টিমটোৰ বাকি মানুহসকলে কি কৰিব? মোটিভেট হ'ব। ওকে, নাও হি হ্যাজ গট দ্য ৰিকগনিশ্যন, পাৱাৰ, তাৰপিছতে প্ৰেষ্টিজ গোটেইখিনি পালে। নাও হোৱাট ডান? আৰু কি থাকিল? মোটিভেট, তেতিয়া হয়তো কামেই নকৰিব, এটা নৰ্মেল তেওঁ কাম কৰি থাকিব। কিন্তু আৰু এটা লেভেল আছে, যেটো হাইয়েষ্ট লেভেল according to Maslow, that is self actualization. Self actualizationৰ মিনিংটো তোমালোকে নোট ডাউন কৰিবা। ফুল ইউটিলাইজেশন অফ ওয়ান পটেনশিয়াল, এজন মানুহৰ যিমান পটেনশিয়াল আছে, কেপেবিলিটি আছে, তাক ইউটিলাইজ কৰা। এটা টিম লিডাৰ হৈ যোৱা মানে এটো নহয় যে তেওঁৰ ফুল পটেনশিয়ালটো ইউটিলাইজ হ'ব। তেওঁৰ ফুল পটেনশিয়াল যিমান, টিম লিডাৰ অকল টিম লিডাৰতে হয়তো সীমাবদ্ধ নাথাকে, টিম লিডাৰৰ কামৰখিনিতে। এই ফুল পটেনশিয়ালটো কিমান? need for development and creativity. তেওঁ নিজকে আৰু ডেভেলপ কৰিব, তেওঁ নিজকে আৰু ক্ৰিয়েটিভ কৰিব। তাৰ মানে কি হ'ব? তেওঁ এতিয়া এটা লেভেলত গুচি গ'ল, য'ত তেওঁ ৰিকগনিশ্যন দিয়া হৈছে, য'ত তেওঁৰ পাৱাৰ আছে, প্ৰেষ্টিজ আছে, ভেৰি নাইস। কিন্তু তেওঁৰ ডেভেলপমেন্টৰ আৰু স্কোপ আছে, তেওঁৰ আৰু পটেনশিয়াল আছে। সেই পটেনশিয়াল কেপেবিলিটি সেইখিনি কেনেকে ইউজ কৰা হ'ব, ইউজ কৰি আৰু আপাৰ লেভেলত কেনেকে যোৱা যাব, সেইখিনিয়ে তেওঁক মোটিভেট কৰিব। এতিয়া টিম লিডাৰ হৈ গ'ল মানুহজন, ব্যক্তিজন
বা মেনেজাৰ হৈ গ'ল এতিয়া মেনেজাৰতকৈ তেওঁৰ আৰু এটা সেই পাৰ্টিকুলাৰ ফৰ এক্সাম্পল টু কোম্পানীটোৰ তো আপোনাৰ চেয়াৰমেনজন হ'বলৈ তেওঁ চেষ্টা কৰিব সেই যে তেওঁৰ যিটো ডিজায়াৰ সেই যে তেওঁৰ যিটো নিড সেই নিডটোৱে তেওঁক মটিভেট কৰিব তেওঁৰ টিম লিডাৰৰ কামখিনি বা মেনেজাৰৰ কামখিনিৰ উপৰিও আন বেলেগ ধৰণে সেই কোম্পানীটোক কণ্ট্ৰিবিউশ্যন কৰা য'ত তেওঁ এগেইন ৰিকগনিশ্যন পাব য'ত তেওঁ পটেনচিয়েল পাব তেওঁ টিম লিডাৰ বা টিম লিডাৰ হৈ গ'ল এটা পাৰ্টিকুলাৰ টিমৰ কিন্তু তেওঁক মটিভেট কৰা হ'ব মটিভেট তেওঁ হ'ব আপাৰ লেভেল হ'বৰ কাৰণে এজন চেয়াৰমেন হ'বৰ কাৰণে তাৰ কাৰণে কি লাগিব তেওঁৰ যিটো ক্ৰিয়েটিভিটি তেওঁ ইউটিলাইজ কৰিব লাগিব আৰু কাম কৰিব লাগিব আৰু সেই আৰু কাম কৰা বা আৰু তেওঁৰ ক্ৰিয়েটিভিটিখিনি ইউটিলাইজ কৰা বা ফুল কেপেবিলিটি বা ফুল পটেনচিয়েলখিনি ইউটিলাইজ তেওঁ কেনেকৈ কৰিব কেনেকৈ মটিভেট হ'ব এই যে চেয়াৰমেন হ'ব লাগিব সেই যে আশাটো তেওঁৰ আকাংক্ষাটো আৰু তেওঁৰ নিড আছে তেওঁৰ চেয়াৰমেন হোৱাৰ নিড আছে সেই পাৰ্টিকুলাৰ কোম্পানীটোৰ অ'কে চ' সেই নিডটোৱে তেওঁ মটিভেট কৰিব সেই আশাটো পূৰণ কৰিবৰ কাৰণে কি কৰিব তেওঁ যথেষ্ট চেষ্টা কৰিব সেইবোৰ ছ'চিয়েল নিড যে আমি সেই পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনটো পাৰ্টিকুলাৰ টিমটো বিলংগিংনেছটো আমাৰ আহিছে নাই আমি তাৰ এটা অংশ বুলি আমি নিজকে প্ৰমাণ কৰিব পাৰিছোনে নাই বা বাকীসকল মানুহে ভাবে নে নাভাবে সেই তেনেকুৱা এটা ভাৱ আনিবৰ কাৰণে আমি কি কাম কৰিব লাগে এইখিনি হ'ব থাৰ্ড নিডটো সেকেন্ড হ'ব ইগোত আহিব ৰেসপেক্ট ৰিকগনিশ্যন পাৱাৰ এণ্ড লাষ্টত আহিব সেল্ফ এক্সুৱেলাইজেশ্যন the need for the development and creativity এইটো একদম লাষ্ট যিটো নিড হ'ব কিন্তু এটা কথা মেছলোৱে কৈছে যে এই যে যিটো সেল্ফ এক্সুৱেলাইজেশ্যনৰ কথা ক'লো মই যে হায়াৰাৰ্কি অফ নিডছ থিয়ৰী যিটো একদম একেবাৰে ওপৰৰ হায়াৰ যিটো নিডছ সেইটো কিন্তু সকলোৱে পাব নোৱাৰে তাৰ কাৰণে কিছুমান মানে ভেৰি আনকমন কিছুমান কোৱালিটিৰ জৰুৰী হয় এইটো কমন নহয় চবৰে নাথাকে সেইবিলাক কোৱালিটি কি অনেষ্টি ইণ্ডিপেণ্ডেন্স এৱাৰনেছ অবজেক্টিভিটি ক্ৰিয়েটিভিটি অৰিজিনেলিটি ডিচিপ্লিন এইবিলাক গুণ লাগিব এই গুণখিনি বা কোৱালিটিজখিনি থাকিলে কি হ'ব যিটো হাইয়েষ্ট নিডটো সেইটো ফুলফিল হ'ব এতিয়া কিয় মই আনকমন বুলি কৈছোঁ অনেষ্টি সকলো মানুহৰ নাথাকে অ'কে সকলো মানুহ ইণ্ডিপেণ্ডেণ্টো হ'ব নোৱাৰে সকলো মানুহৰ এৱাৰনেছো নাথাকে এৱাৰনেছ থাকিব লাগিব তোমাৰ যিটো নিড সেই নিডটো পাবৰ কাৰণে কি কাম কৰিব লাগে তাৰ এৱাৰনেছটো থাকিব লাগিব অবজেক্টিভিটি থাকিব লাগিব ক্ৰিয়েটিভিটি থাকিব লাগিব অৰিজিনেলিটি থাকিব লাগিব তুমি কৰা কামৰ অ'কে তেতিয়াহে কি হ'ব মাছলোৰ মতে এই যে সেল্ফ এক্সুৱেলাইজেশ্যনটো প্ৰমাণ হ'ব আৰু এটা কথা মাছলোৱে কৈছে যে আমি যিটো 4 নম্বৰৰ যিটো আমি আলোচনা কৰিলোঁ 5 নম্বৰৰ যিটো নিডৰ কথা আমি ডিছকাছ কৰিলোঁ যে আটাইতকৈ ওপৰৰ যিটো হায়াৰাৰ্কি অফ নিডছ সেই হায়াৰাৰ্কি অফ নিডছ মানে কি এইটোৱে মানে আটাইতকৈ ইম্পৰ্টেণ্ট বা হাইয়েষ্ট নিড একৰ্ডিং টু মাছলো এইটোৱে তেওঁৰ মতে লাইফৰ মিনিং দিয়ে ইটছ মিনিংফুল লাইফ সেল্ফ এক্সুৱেলাইজেশ্যন হোৱা মানে এটা মিনিংফুল লাইফ পোৱা বা ডিজায়াৰ অফ সেল্ফ ফুলফিলমেণ্ট সেল্ফ এক্সুৱেলাইজেশ্যন হোৱা মানে সেল্ফ ফুলফিলমেণ্ট হোৱা বা এটা মিনিংফুল লাইফ পোৱাৰ এটা ধাৰণা মাছলোৱে দিছে অ'কে আৰু এটা কথা এইখিনিতে তোমালোকক মই কৈ দিওঁ মনত ৰাখিবা ডেফিচিয়েঞ্চি নিড আৰু গ্ৰোথ নিড বুলি মাছলোৱে দুটা কথা কৈছে এতিয়া মাছলোৰ যিখিনি নিডৰ কথা ক'লে physiological need, then security need, social need, ego need, self-actualization need. ইয়াৰ মাজত কেটামান নিডক ডেফিচিয়েঞ্চি নিড বুলি কৈছে ডেফিচিয়েঞ্চি নিড মানে যিখিনি বেচিক নিড অ'কে এতিয়া মই উশাহ লৈ আছোঁ একো প্ৰব্লেম নাই মই অনুভৱ কৰিছোঁ নেকি যে মই উশাহ লৈ আছোঁ নাই কৰা কিন্তু মোক এতিয়া মই এইখিনি ৰুমটোত যদি মই যিটো ষ্টুডিঅ'ত বহি আছোঁ মই তোমালোকৰ লগত ডিছকাছ কৰি আছোঁ অক্সিজেন নোহোৱা হৈ যাক মই অনুভৱ কৰিম য়েছ নাও আই এম নট ফিলিং হাংৰি মোৰ ভোক লগা নাই মই অনুভৱ কৰা নাই যে মোক খোৱা বস্তু লাগে কিন্তু যি মুহূৰ্তত মই ভোক লাগিব আৰু হয়তো আফটাৰ 1 hour 2 hours পিছত মোৰ ভোক লাগিলে
সেইখিনি সময়ত খানাটো নাপালে খাদ্যটো নাপালে মই অনুভৱ কৰিম সো বেসিক নিড যিখিনি সেইখিনি অনুভৱ কৰা নাযায় থাকে যেতিয়া তেতিয়া অনুভৱ কৰা নাযায় কিন্তু যেতিয়া অভাৱ হয় তেতিয়া অনুভৱ কৰা যায় তোমালোকে কথাটো গম পাইছানে ঘৰত তোমালোকৰ হয়তো সকলোৰে পানীৰ ব্যৱস্থা আছে হয়নে মিউনিচিপালিটিৰ লগত কানেকশ্যন আছে পানী যিদিনাখন থাকে আমি অনুভৱ নকৰোঁ যে আমাৰ পানীটো মানে ইমান ইম্পৰ্টেণ্ট বা এইটো আমাৰ এটা নিড আমাৰ আছে কিন্তু যিদিনাখন পানী নাহে সাপোজ পানী নাই কিবা কাৰণত সেইদিনাখন ফিল কৰা সেইটো ডেফিচিয়েঞ্চি নিড একৰ্ডিং টু মাছলো ওকে সো বেসিক যিখিনি নিড সেই নিডখিনি মাছলো কি কৈছে ডেফিচিয়েঞ্চি নিড বুলি কৈছে আৰু যিখিনি ফিফথ লেভেলটো যেটো আমি যেটো কওঁ সেলফ এক্সুৱেলাইজেশ্যনৰ নিডটো সেই নিডটোক মাছলোৱে কি বুলি কৈছে গ্ৰোথ নিড বাকিখিনি ডেফিচিয়েঞ্চি নিড আৰু পিছৰটো ফিফথটো যেটো হৈছে এইটো গ্ৰোথ নিড ওকে এতিয়া এই যে ফিফথ নিডৰ কথা আমি ক'লো সেলফ এক্সুৱেলাইজেশ্যন নিড এই নিডখিনি কিন্তু পূৰণ কৰোঁতে মই তোমালোকক যিখিনি কোৱালিটিৰ কথা কৈছিলোঁ যে ইণ্ডিপেণ্ডেঞ্চ এৱেৰনেছ অবজেক্টিভিটি অৰিজিনেলিটি তাৰপিছতে অনেষ্টি অ'কে এইখিনি নিডৰ উপৰিও আৰু কিছুমান মানে এট্ৰিবিউটছ লাগে অ'কে সেই এট্ৰিবিউটছখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে মন দি শুনিবা অ'কে প্ৰথমটো হৈছে লেক অফ অভাৰৰাইডিং গিল্ট এণ্ড এনজাইটি মানে এই যে সেলফ এক্সুৱেলাইজেশ্যন ফিফথ নাম্বাৰ অফ আমি হায়াৰাৰ্কিটো পাবলৈ হ'লে ফিফথ নাম্বাৰৰ নিডছটো আমি এটেইন কৰিবলৈ হ'লে আমাক কি লাগিব লেক অফ অভাৰৰাইডিং মানে আমাৰ মেজৰ কোনো মিষ্টেক কৰাৰ গিল্ট থাকিব নালাগিব বা আমাৰ এনজাইটি থাকিব নালাগিব অ'কে ছেকেণ্ডটো হৈছে ইনক্লাইনেশ্যন ফৰ চলিটিউড এণ্ড প্ৰাইভেচি মানে প্ৰাইভেচিটো মানুহৰ ভাল লগা হ'ব লাগিব আৰু ভাল লগাটো কেনেকুৱা জোৰ জবৰদস্তি মানে অকলে থকা প্ৰাইভেটলি কাম কৰা বিশেষ তোমাৰ মানে বিশেষ মিলা মিছা নকৰা তেনেকুৱা এটা টেন্ডেন্সি থাকিব লাগিব আৰু এই টেন্ডেন্সিটো মানে এইটো নেচাৰেল হ'ব লাগিব এনেকুৱা নহয় জোৰ জবৰদস্তি তোমাক অকলে থাকিবলৈ দিছে মানে কিছুমান তোমালোকে এটা কথা মন কৰিবচোন কিছুমান মানুহে অকলে থাকি ভাল পায় ওকে কিছুমান মানুহে সদায় মানুহৰ সংগত থাকি ভাল পায় হুলস্থুল ভাল পায় মানে জইণ্ট ফেমিলি বা এটা মানে হেপনিং এটা লাইফ ভাল পায় ওকে বা হেপনিং এটা এনভাইৰনমেণ্ট ভাল পায় হুলস্থুল চিঞৰ বাখৰ ইফালে গৈছে মানুহ সিফালে গৈছে পাৰ্টি এনেকুৱা টাইপৰ কিন্তু কিছুমান মানুহৰ বা কিছুমান ঘৰত মানে শান্তি এটা থাকে তেওঁলোকে বেছি মানুহৰ আহযাহটো ভাল নাপায় বা বেছি মানুহৰ এটা ধুনীয়াকৈ এটা ৰুটিন টাইপত লাইফ কটায় তেওঁলোকে সমাজৰ মিলা মিছা কৰে কিন্তু বহুত বেছি নহয় ওকে এটা তেওঁলোকে অকলে এনজয় কৰি ভাল পায় সেই বস্তুটো কি কয় সলিটিউড কয় এণ্ড প্ৰাইভেচি আৰু এইটো অট'মেটিকেলি আহিব লাগে সেই মানুহখিনিক যিখিনি মানুহৰ ছেকেণ্ড এক্সাম্পলটো মই দিলোঁ যে অকলে থাকি ভাল পায় তেওঁলোকক ফ'ৰ্চ কৰিবলগীয়া নহয় যে অকলে থাক বা অকলে থাকিব লাগিব আপোনালোকে ভাল পাব লাগিব অকলে থাকি ন দে এনজয় আৰু সেই বস্তুটো ফিফথ যিটো আমাৰ নিড সেই নিডটো পাবৰ কাৰণে এইটো এট্ৰিবিউট লাগিব অকলে থাকি ভাল পোৱা স্বভাৱটো আহিব লাগিব ভাল পাব লাগিব আৰু অট'নমি আৰু থাৰ্ড এট্ৰিবিউটটো কি অট'নমি আৰু ফ্ৰীডমৰ ডিজায়াৰ হ'ব লাগিব অট'নমি ইণ্ডিপেণ্ডেঞ্চ ফ্ৰীডম এইটো বস্তু বিচাৰিব লাগিব তাৰমানে এনেকুৱা নহয় যে মই সদায় আনৰ অধীনতে কাম কৰি থাকিম ন মই ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ ভাল পাওঁ মই অট'নমাছলি কাম কৰিবলৈ ভাল পাওঁ তেনেকুৱা এটা টেণ্ডেঞ্চি থাকিব লাগিব ডেৰিভেশ্যন মানে আৰু এটা কথা লাগিব এট্ৰিবিউট যে পাষ্টৰ যিখিনি লাইফৰ এক্সপেৰিয়েঞ্চ সেই এক্সপেৰিয়েঞ্চটো লাগিব সেই এক্সপেৰিয়েঞ্চটোৰ পৰা ষ্ট্ৰেংথ আনিব লাগিব ছাপ'জ কোনোবা এজন মানুহৰ আমি যে টিম লিডাৰজনৰে তেওঁৰ যে এই যে ফিফথ নম্বৰৰ যিটো নিড সেই নিডটো পাবলৈ হ'লে কি লাগিব যে তেওঁৰ যিখিনি বেছিক এক্সপেৰিয়েঞ্চ লাইফৰ তেওঁৰ সৰুকালত হয়তো এটাতো তেওঁ খুব বেছি এটা প্লিজেণ্ট সৰুকাল নাছিলে তেওঁৰ টকাৰ অভাৱ আছিলে বা মাক দেউতাকৰ মাজত মিল নাছিলে বা তেওঁৰ এটা সামাজিক যিটো তেওঁ অৱস্থা আছিলে বৰ এটা শান্তি নাছিলে কিন্তু সেই যে যিটো তেওঁ নিগেটিভ এটা এনভাইৰনমেণ্ট পাইছিলে
তাৰ পৰা তেওঁ ষ্ট্ৰেংথ আনিব লাগিব ওকে এই বেসিক এক্সপেৰিয়েন্সটোৰ পৰা তেওঁ ষ্ট্ৰেংথ আনিব লাগিব ওকে আৰু এটা লাগিব যে ধাৰ্মিক ধৰ্মৰ প্ৰতি বা স্পিৰিচুৱেল ধৰ্মৰ প্ৰতি ধাৰ্মিক এটা মনোভাৱ থাকিব লাগিব আৰু মানে সিম্পেথি ফৰ হিউম্যানিটি মানৱীয়তাটো থাকিব লাগিব মানৱীয়তা নাথাকিলে নহব আৰু নেক্সট হৈছে যে ইন্টাৰপাৰ্সনাল ৰিলেশন উইথ এ ফিউ পিপল মানে অতি কম মানুহৰ লগত তেওঁৰ এটা পাৰ্সনাল বহুত বেছি ক্লোজনেছ থকা এটা যেটো ৰিলেশন হেতু থাকিব লাগিব কম মানুহৰ লগত মানে কিছুমান গ্ৰুপ অফ পিপল থাকে যে বহুত বেছি মিলামিছা কৰে নিজৰ পাৰ্সনাল কথা সবৰ আগতে কয় ওকে শেয়াৰ এভৰিথিং ভাত খালো মাছ খালো কি খালো সকলো কথা ডিসকাস কৰে কিন্তু নহয় এই যে ফিফথ নাম্বাৰৰ যেটো আমাৰ নিড হেতু এটেইন কৰিবৰ কাৰণে মানে খুব কম মানুহৰ লগত তেনেকুৱা মিলামিছা হ'ব লাগিব বেছি মানুহক মানে তেওঁৰ পাৰ্সনাল কথা শেয়াৰ কৰা বা তেনেকুৱা এটা তেওঁৰ স্বভাৱ থাকিব নালাগিব another important হৈছে যে ends and means তোমালোকক মই আগতেও কৈছো ends and meansৰ মাজত differentiation to জনা right and wrong or মাজত differentiation to জনাৰ capability থাকিব লাগিব okay so means reasons যেটো আমি লজিক বুলি কওঁ যে কোনটো right কোনটো wrong হেতু জনাৰ হেতু অনুধাৱন কৰাৰ হেতু এনালাইসিস কৰাৰ capacity থাকিব লাগিব আৰু ends and means end মানে কি মই সদায় এটো কথা তোমাক আগতেও বুজাইছো আজিও বুজাই দিম end মানে হৈছে ৰিজাল্টটো লক্ষ্যটো means মানে হৈছে হে লক্ষ্যটো পাবৰ কাৰণে যেটো সজুলি ব্যৱহাৰ কৰা হয় এতিয়া ফৰ এক্সাম্পল আমাৰ গৰম লাগিছে এটা গৰম আহিছে হয়নে এপ্ৰিল মাহত আমাৰ অসমত গৰম আৰম্ভ হৈছিল আজিয়ে বহুত বেছি সুকাৰত এতিয়া আমাৰ এইমটো হৈছে যে সুকাৰ ৰ'দৰ পৰা আমি কি কৰিব লাগে কমন পৰিত্ৰাণ ঠাণ্ডা আনিব লাগে ওকে ঠাণ্ডা কিবা এটা আমাক লাগে আমি দেখিলো নাৰিকল জোপাৰ নাৰিকলটো আমাৰ নাৰিকলৰ ডাব নাৰিকলটো আনিম হেতু আমাৰ লক্ষ্য মানে হেতু এন্ড ওকে মহাত্মা গান্ধী এটো এন্ড এন্ড মিন্সৰ কথা বহুত ইউজ কৰিছে তেখেতে এন্ড এটা মিন্স কি নাৰিকল গছজোপাটো ওখ আমি কেনেকৈ আনিম এই যে জখলাডাল আমি লৈ পেলাই বগাই যাম হেতু মিন্স আমাৰ লক্ষ্যটো হৈছে নাৰিকল ডাব নাৰিকলটো কিন্তু আমাৰ মিন্সটো হৈছে জখলাটো ওকে সো এজন মানুহ যেতিয়া তেওঁৰ ফিফথ হায়াৰাৰ্কিটো পাবলৈ তেওঁ বিচাৰে তেতিয়া তেওঁ সদায় কি কৰিব লাগিব এই এন্ডছৰ এন্ড এন্ড মিন্সৰ পাৰ্থক্যটো বুজিব লাগিব যে নাৰিকলটো আমাৰ লক্ষ্য জখলাডাল আমাৰ মাত্ৰ সজুলি সেই লক্ষ্যটো পোৱাৰ কাৰণে সেই ডিফাৰেন্সিয়েচনটো জনাৰ অতি প্ৰয়োজন আহি পৰে আৰু তাৰ লগতে আৰু এটা আমাক গুণ লাগিব সেন্স অফ হিউমাৰ সেন্স অফ ক্ৰিয়েটিভিটি অৰিজিনেলিটি এইখিনি গুণ লাগিব এজন ব্যক্তিয়ে যেতিয়া এটা উচ্চ পদত যাবলৈ বিচাৰে তেতিয়া তেওঁৰ কি লাগিব হিউমাৰৰ সেন্স লাগিব তেওঁৰ ক্ৰিয়েটিভ হ'ব লাগিব তেওঁৰ অৰিজিনেলিটি থাকিব লাগিব তেওঁৰ কামৰ ওকে এতিয়া এজুট আজি আমি গুটেখিনি থিওৰি পঢ়িলো মাসলোৰ থিওৰিখিনি পঢ়িলো কিন্তু এই থিওৰিখিনি ক্ৰিটিসাইজ কৰা হৈছে বিশেষকৈ মানে মই সমুকৈ কম যে আমাক কেনে কিয় ক্ৰিটিসাইজ কৰা হৈছে যে মাসলোৰ to zero theory it's something unique theory kintu etu criticize korise unpolitical public administrative thinker hokole etu koi je jar uporot base kori teo theory to dise সেই theory jar uporot base korise tar jikhini mane teo jikhini manuhor logot kotha pati ba manuhor logot teor survey kori ami হেৰি ভাত যদি ক'বলৈ কওঁ জেনাৰেল ভাত তেওঁ যিখিনি মানুহক এটা হেৰি হিচাপে লৈ আমি কি বুলি ক'ব পাৰোঁ যে মানুহক তেওঁ এটা টাৰ্গেট কৰিছে ওকে সেই মানুহখিনিৰ সংখ্যাটো অতি কম গতিকে সেই সংখ্যাটো কম আৰু তেওঁৰ মেথডলজি যিটো সেই মেথডলজিটো ক্ৰিটিসাইজ কৰা হৈছে সো আজি ইয়াতে সামৰিছো উইল মিট ইন আ নেক্সট ক্লাছ থ্যাংক ইউ সো মাচ